ইমিডিয়েটলি আমি 108 দি পেলাই পেচেণ্টটোক বুধবাৰে লৈ আহিলোঁ গুৱাহাটীলৈ। গুৱাহাটীত আমি GMCত ৰাখিলোঁ পেচেণ্টটো ৰাতিটোৰ কাৰণে। তাৰপিছত নেক্সট ডে ৰাতিপুৱাই প্লেইনৰ টিকেট দি পেলাই এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আমি বেংগলোৰ পঠালোঁ। কালি মই মনিটৰ কৰি আছিলোঁ গোটেইখিনি, আৰু কালি আমি কথা পাতিলোঁ এটেণ্ডেণ্টৰ লগত, আৰু এটেণ্ডেণ্টে আমাক ক'লে কি কালি গোটেইখিনি পৰীক্ষা হৈ গৈছে, আজি ৰাতিপুৱা বেলাত এডমিশ্যন হ'ব, বাচ্চাটো সুস্থ হৈ পেলাই আহিব বুলি মই মোৰ ফালৰ পৰা এজ এ ডক্টৰ ক'ব পাৰোঁ কি ইটছ কনফাৰ্ম। আৰু আশা কৰোঁ নেক্সট 10-15 দিনত বাচ্চাটো উভতি আকৌ ঘৰলৈ যাব পাৰিব। অনাৰেবল CM যিখিনি কাম কৰিছে সেইখিনি ইটছ নট কম্পেৰেবল। মই মানে সঁচাকৈ মই মানে আই এম ফেবাগাষ্টেড ডেট এই পেচেণ্টটোকো উইদিন 24 hours চাই পেলাই আমাক কৈছে কি পঠাব লাগিব, ইটছ ভেৰি ইম্পৰ্টেণ্ট। তেতিয়া আমি কৈছোঁ ছাৰ আমি কৰিম, আৰু আমি কৰিও দিছোঁ।